গৈছেহি উজ্জ্বল বৰদলৈ তেখেতক অলপমান মৰম যাচিব বিচাৰিছো আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ অভিভাৱক আৰু বিভিন্ন ঠাইৰ পৰা আকাংক্ষী আৰু বৰ্তমান ছাত্ৰ ছাত্ৰী এগৰাকী বিখ্যাত দাৰ্শনিক আছিলে জন কাছাৰ তেখেতে এষাৰ কথা কৈছে যে নিজৰ জুইকুৰা নিজে জ্বলাব পৰা ক্ষমতাই হ'ল প্ৰতিভা পৃথিৱীত মানুহে একমাত্ৰ প্ৰতিভাৰ প্ৰাণী যিয়ে যিকোনো বিষয়ত যদি ইচ্ছা কৰে তেওঁলোকে সেই বিষয়টোত আগবাঢ়ি যাব পাৰে আৰু সাহিত্য সংগীত কলা এনেকুৱা এটা বিশেষ বিষয় হয় যিটো বিষয়ত সাধনা কৰিবলৈ মানুহৰ বহুতো চৰ্চা আৰু অনুশীলনৰ প্ৰয়োজন হয় আৰু আজিকালি জানে যে প্ৰাথমিক পৰ্যায়ৰ পৰা এটা কলা শিক্ষাৰ প্ৰয়োজনীয়তা আমাৰ বিদ্যালয়সমূহতো থাকে আৰু এনইপি যিটো আমাৰ 2020 আহি আছে তাতো কিন্তু আপোনালোকে গম পাব যে কো কাৰিকুলাৰ এক্টিভিটিজক বিশেষভাৱে গুৰুত্ব দিয়া হৈছে আমাৰ কি হয় যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰি থাকে তেওঁলোকক সাধাৰণতে আমাৰ অভিভাৱকসকলে পাঠ্যক্ৰমিক দিশসমূহত যিমান আগবঢ়াই নিয়ে সহ পাঠ্যক্ৰমিক দিশসমূহত কিমান আগবঢ়াই নিয়া দেখা নাযায় কাৰণ আৰ্ট যিটো চিত্ৰকলাৰ পৰা পাঠ্যক্ৰমিক দিশত মাৰ্কছটো নাযায় তেওঁলোকে ভাবে যে চিত্ৰকলাটো যদি আমি শিকাওঁ বা ল'ৰা ছোৱালীয়ে যদি ছবি আঁকে কি লাভ হ'ব পাঠ্যক্ৰমৰ দিশত কোনো ধৰণৰ মাৰ্কছ যোগ নহয় পাৰ্চেণ্টেজ নালাগে কিন্তু মই আপোনালোকক কওঁ যে এগৰাকী শিশুৰ বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো কল্পনা প্ৰৱণতা যিটো ফটোগ্ৰাফিক মেমৰি যেনেধৰণে কয় লাগি থাকিলে লাগি নাখায় তেনেধৰণে চৰ্চা কৰি থাকিলে তেওঁলোকৰ এই যিটো তেওঁলোকৰ প্ৰতিভাটো সেইটো তীক্ষ্ণতৰ হ'ব আৰু কয় যে ইমানো আমি যেতিয়া এগৰাকী মানুহ প্ৰাপ্তবয়স্ক আজি আমি ভূলবলীয়া বয়সতে তেওঁলোকক যদি সঠিক দিশত বৰ্তি লৈ গুচি যাওঁ তেওঁলোক যেতিয়া ভৱিষ্যতে এজন প্ৰাপ্ত এজন নাগৰিক হিচাপে তেওঁলোকে প্ৰতিষ্ঠিত হ'ব তেতিয়া কিন্তু তেওঁলোকে এই বিষয়সমূহ পাঠ্যক্ৰমিক দিশবোৰৰ লগতে সহ পাঠ্যক্ৰমিক দিশসমূহতো তেওঁলোকৰ ইচ্ছা আগ্ৰহ বাঢ়ি গৈ থাকিব আৰু তাৰ বাবে আপোনালোকে কিছুমান প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিৰ ওচৰত আহিব লাগিব যেনেকৈ এখন ডেন্স একাডেমী এগৰাকী কলা শাখাত মৃগান্ত তেওঁ ডেন্স শিকাই আছে তেওঁৰ ওচৰত যদি আহে তেতিয়াহে তেওঁ উপযুক্ত প্ৰশিক্ষণ দিব পাৰিব এষাৰ কথা আছে আৰু সাহিত্য সংগীত কলা ভিন্ন সাক্ষাৎ পশুপুষ্ট বিক্ষণ তাত সাহিত্য সংগীত নজনালো সাক্ষাৎ পশুৰ অধিক বুলি গতিকে সাহিত্য সংগীত কলা এইবিলাকৰ সাধনা কৰাটো নিতান্তই প্ৰয়োজন আৰু আমাৰ আপোনালোকে যি চাই যিমানবিলাক ডাঙৰ ডাঙৰ মানুহ আছে সেইবিলাকে কেৱল পাঠ্যক্ৰমিক দিশসমূহৰ জোৰতে কিন্তু ডাঙৰ মানুহ হোৱা নাই আজি আমাৰ মাজৰ পৰা এগৰাকী ডাঙৰ সম্পদ হেৰাই গ'ল জুবিন গাৰ্গ ডাঙৰীয়া তেওঁ ড্ৰপ আউট আছিল যদি জুবিন গাৰ্গ ডাঙৰীয়াই PhD কৰিলে তেওঁক পিছত PhD অনাৰ হিচাপে দিছিল বা তেওঁ যদি পাঠ্যক্ৰমিক দিশটোতে লাগি থাকিলে মিউজিক দিশটো তেওঁ যিটো নিচা আছিলে যিটো বিষয় তেওঁৰ দৰে এজন বিশ্ববিখ্যাত কণ্ঠশিল্পী আজি তেওঁ আমাৰ আগত আমি নাপাওঁ আজি খেলুৱৈ হিচাপে শচীন তেণ্ডুলকাৰ কিমান পাছ তেওঁ মেট্ৰিক পাছ সংগীত গতিকে তেওঁ এগৰাকী ভাৰত ৰত্ন বঁটাৰে সন্মানিত হ'ল গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো বিষয়ত নিচা থাকে যিটো বিষয়ত তেওঁলোকৰ ৰাগ থাকে যিটো তেওঁলোকৰ হবি হাবিয়া সেই দিশসমূহত কিন্তু তেওঁলোকক হাতত হাত ধৰি আগুৱাই লৈ যোৱাটো বহুত প্ৰয়োজন আৰু আজি আমি ভাল পাইছোঁ যে এনেকুৱা এখন মঞ্চ প্ৰথমতে যেনেকৈ ক'লো যে নিজৰ জুইকুৰা নিজে জ্বলাব পৰা ক্ষমতাই হ'ল প্ৰতিভা যেনেকৈ আমি এটা গিয়া চলাই যেতিয়া কাঠি এটা মাৰিলোঁ তাৰ যদি সম্ভাৱনা লগাই থাকে তেনেধৰণে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিন্তু যথেষ্ট প্ৰতিভা লগাই থাকে কিন্তু সেই প্ৰতিভাখিনি প্ৰকাশ কৰিবৰ বাবে তেওঁলোকক এখন উপযুক্ত মঞ্চ দিবলৈ ইয়াত বহুতো কিন্তু যুৱক আছে উদীয়মান কিন্তু এনেকুৱা এখন মঞ্চ তেওঁলোকে দিব নোৱাৰে কাৰণ তেওঁলোকৰ কিছু ক্ষেত্ৰত ভৱিষ্যৰ অভাৱ থাকে বা সেই আগৰণুৱা তেওঁৰ সেই ভাৱিটো নাথাকে গতিকে মই ভাল পাইছোঁ যে কৃষ্টি টাউন ডেন্স একাডেমী এনেকুৱা এখন প্লেটফৰ্ম আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলক দিছে আৰু আমিও ইয়াত আহি যথেষ্ট সুখী হৈছোঁ যে তেওঁলোকৰ লগতে আৰু এই গোটেই যিটো অনুষ্ঠান এই অনুষ্ঠানটোৰ সৌজন্যতাৰ খাতিৰত আৰু যাতে যুৱক আগবাঢ়ি যায় সেই কথাতে তেওঁৰ অনুজ হয় তেওঁক যাতে আৰু আগবাঢ়ি এই অনুষ্ঠানটো লৈ যাব পাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সহ পাঠ্যক্ৰমিক দিশসমূহ যাতে আৰু আগবাঢ়ি লৈ যাব পাৰে তাৰ বাবে আমি গুৱাহাটী হিচাপে আজি ইয়াত যেনে প্ৰথম যেতিয়া নিমন্ত্ৰণ দিলে তেতিয়াই ভাবিলোঁ যাম অনুষ্ঠানটোলৈ আৰু আজি আহি আপোনালোকৰ যি সহায় সহযোগিতাৰ কৰি এই পৰ্যায়ে আজি পাইছে আজি ফলাফললৈ এতিয়া ঘোষণা কৰিম গতিকে সকলোকে আমাৰ গোটেইকেইজনৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ছবিৰ কথা ক'বলৈ গ'লে মানুহে প্ৰথম যেতিয়া ভাষা প্ৰকাশ কৰিব পৰা নাছিল যেতিয়া মনৰ ভাৱ প্ৰকাশ কৰিব পৰা নাছিল তেতিয়া গুহাত যেতিয়া বসবাস কৰিছিলে গুহাত অজন্তা ইউৰা গুহাত আমি জানো যে মহাৰাষ্ট্ৰত থকা তাত যিবিলাক ছবি আঁকিছিল সেই তেতিয়াৰ পৰাই কিন্তু মানুহে মনৰ ভাৱ প্ৰকাশ কৰাৰ প্ৰথম মাধ্যম আছিলে ছবি তাৰ পিছতে ভাষাৰ জন্ম হৈছে মনৰ ভাৱলৈ দ্বান সৃষ্টি হৈছে আৰু বেলেগ বেলেগ ভাষাৰ পৰা আজি আমি যেনেধৰণে ভাষাবিলাক ক'লে বুজি পাওঁ কিন্তু প্ৰথম মানুহৰ ভাৱ প্ৰকাশ কৰিছিলে ছবিৰ মাধ্যমে আৰু সেই ছবি দেখিবলৈ তেনে সহজ কিন্তু তাত বহুতো ব্যাকৰণজনিত বহুতো জ্ঞান থাকে আৰু যেতিয়া এখন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় আমি যেতিয়া কম্পিটিটৰ হিচাপে আমাৰ প্ৰতিযোগী হিচাপে তেওঁলোকক যেতিয়া চাওঁ আমাৰ প্ৰথম লক্ষ্য হৈছে তেওঁলোকে কিমান বলিষ্ঠভাৱে তেওঁলোকৰ ৰঙৰ জ্ঞান কি তেওঁলোকৰ পৰিপ্ৰেক্ষিতৰ জ্ঞান কি তেওঁলোকে ওচৰৰ বস্তু এটা ডাঙৰকৈ উপস্থাপন কৰিছেনে দূৰৰ বস্তুটো সৰুকৈ উপস্থাপন কৰিব পাৰিছেনে ফ্ৰণ্টত অহা পিলাৰটোতে ডাঙৰকৈ আহিছেনে সৰুকৈ আহিছে এই সকলো কথা যিটো ছবিৰ ভাষাত কোৱা হয় পাৰ্চপেক্টিভ সেইবিলাক আমি চোৱা যায় গতিকে স্বাভাৱিকতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিছুমানে হয়তো ক'ৰবাত প্ৰশিক্ষণ লৈ আছে বা কিছুমানে জন্মগতভাৱে তেওঁলোকে সেই বিষয়টো চাহিদা থকাৰ বাবে সেই বিষয়টো গ্ৰাস কৰাৰ বাবে তেওঁলোকে ছবি আঁকি আছে গতিকে মই তেওঁলোকক নিৰুৎসাহ নজনাওঁ যিসকল আজি ইয়াত উপস্থিত আছে সকলোৱে স্থান পাইছে তেওঁলোক সকলোৱে নিজৰ বলত তেওঁলোকে সকলোৱে কিন্তু এজন শ্ৰেষ্ঠ প্ৰতিযোগী আৰু মই এটা হাত চাপৰি বিচাৰিম গোটেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে যাতে আপোনালোকে এটা হাত চাপৰি দিয়ে তেওঁলোকক আৰু আপোনালোকে উৎসাহ জনাম তেওঁলোকে এইখন এখন সৰু মঞ্চ তেওঁলোকে আজি প্ৰতিনিধিত্ব কৰিছে বুলি নাভাবিব এইখনেই ডাঙৰ মঞ্চ লাহে লাহে চাব এনেধৰণে যেনেকৈ তেওঁলোকে আগবাঢ়ি আহিছে এখন মঞ্চ লাহে লাহে কিন্তু তেওঁলোকে ভাৰতৰ পৰ্যায়ত আমাৰ মাজৰ পৰা কোনোবা এজন চিত্ৰশিল্পী আমি পাব পাৰোঁ গতিকে সেই ফুলকুমলীয়া মনটোক আমি সদায় আগবঢ়াই দিব লাগে আৰু এনেকুৱা ধৰণৰ যদি আগবঢ়া কোনোবা ব্যক্তি যিয়ে এনেকুৱা প্ৰচেষ্টা লৈছে যেনেকৈ আজি
কৃষি প্লাৱন ডান্স একাডেমী এইটো এটা অনুষ্ঠান আজি আপোনালোকৰ মাজলৈ আনিছে আপোনালোকে যিসকল ওচৰ চুবুৰীয়া আছে তেওঁলোকেও কিন্তু তেওঁ আগবঢ়াই লৈ যোৱাটো আপোনালোকৰ কৰ্তব্য আৰু দায়িত্ব হ'ব লাগে তেতিয়াহে কিন্তু আমাৰ মাজত যিবিলাক অপাঠ্যক্ৰমিক দিশ থাকে বা যিবিলাক আমাৰ সাহিত্য সংস্কৃতি অবিহনে কেতিয়াও এটা জাতি জীয়াই থাকিব নোৱাৰে গতিকে এই সকলোবিলাক জীয়াই ৰাখিবৰ বাবে এনেকুৱা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এনেকুৱা ধৰণৰ প্ৰতিযোগিতাবিলাকৰ নিতান্তই প্ৰয়োজন আছে আৰু আজি ছাত্ৰ ছাত্ৰীসকলৰ এতিয়া কণ্টেক্ট হোৱাৰ পিছতে আমি ফলাফলসমূহ ঘোষণা কৰিম আৰু তেওঁলোকৰ মেইনলি যিবিলাক ভুল হৈছে সেইবিলাক আপোনালোকৰ আগত অৱগত কৰিম তেওঁলোকে পৰিপ্ৰেক্ষিতৰ জ্ঞান ৰঙৰ সংমিশ্ৰণ বা তেওঁলোকে দিগন্ত ৰেখা অংকন কৰাৰ পিছত তেওঁলোকে যেতিয়া কিছুমান ফিগাৰ কৰিছে ছবি যেতিয়া বিষয়টো দিয়া হয় ছাত্ৰ ছাত্ৰীসকলক এইখিনিতে মই যিহেতু অলপ পিছত কম যদিও মনত কৰোঁতে কৈ দিছোঁ কথাটো যেতিয়া এটা বিষয় নিৰ্ধাৰণ কৰি দিয়া হয় চিত্ৰাংকনত সদায় ক্লাছ কৰিব লাগে বিষয়টো বেছি টানলৈ যাব নালাগে উজু ছবি এনে আমি আঁকিম কিন্তু তাক আমি কেনেকৈ বলিষ্ঠৰ ওপৰত আমাক যিখন পথ দিলে আমাৰ যিখন ছবি আঁকিবৰ বাবে যিখন আমাক কাগজ দিলে তাক কেনেকৈ বলিষ্ঠৰ ওপৰত উপস্থাপন কৰিম ছবিটো কিমান ডাঙৰকৈ আঁকিম তাক আমি ফুলকৈ সম্পূৰ্ণকৈ ৰং কৰিম নাই আমি সময়টো চাব লাগিব আমাক সময় দিছে যদি এঘণ্টা আমি যদি বহুত ডাঙৰ টান ছবি এটা আঁকি দিওঁ আৰু তাত যদি আমাৰ ৰং কৰিবলৈকে থাকি যায় তেনেহ'লে সেইবোৰ দৃষ্টিগোচৰ হৈ পৰে গতিকে এই সকলোবিলাক তোমালোকে ঘৰত যেতিয়া কিবা এটা ছবি আঁকিবা আমাৰ অভিভাৱকসকলে আজিকালি যিহেতু সচেতন তেওঁলোকে ছবি আঁকিলেও তেওঁলোকে লক্ষ্য কৰে যে মোৰ ছাত্ৰ ছাত্ৰীসকলে কোনবিলাক দিশ তেওঁলোকে চাই আছে আপোনালোকে চাব যে ছবিটো আপোনালোকে উজু ছবি আঁকিব লাগিব কিন্তু তাক ধুনীয়াকৈ ৰং তুলিকাৰে যাতে তাৰ পুস্তকটো বৃদ্ধি কৰিব পাৰে তাৰ প্ৰতি কিন্তু লক্ষ্য ৰাখিব লাগে আজি প্ৰথম যিটো বিষয় দিলে মনৰ ইচ্ছাৰে এটা বিষয় দিছে যিকোনো বিষয় হ'ব পাৰে গতিকে যিকোনো সৰু বস্তু এটাই কিন্তু যদি ভালকৈ ৰং কৰে সেইটো জীৱন্ত হৈ পৰে গতিকে ছবিৰ মুখ্য কথাটো হৈছে ছবিৰ ফিগাৰতকৈ ছবিটো কিমান জীৱন্ত ৰূপত উপস্থাপন কৰিব পাৰিছে তাক ৰং তুলিকাৰে কিমান জাজ কেইজনৰ বিচাৰ কেইজনৰ চকুত কেনেধৰণে এটা দৃষ্টি নিক্ষেপ এটা দৃষ্টি যাতে থাকি যায় সেই ছবিখনত থাকিলে তেওঁ যাতে দৃষ্টি সেই ছবিখনৰ পৰা বেলেগলৈ নাযায় সেইটো কিন্তু আমাৰ প্ৰতিযোগীসকলৰো সেইটো এটা সিদ্ধান্ত হ'ব লাগে যে মই ছবি এটা সৰু এটা ছবি এটাই আঁকিম কিন্তু ইমান ভালকৈ মই ৰং চং কৰি দিম যাতে মোৰ ছবিখন ভাল হয় গতিকে জীৱনৰ ৰূপত তাক অনুসৰণ কৰাটো তোমালোকৰ দায়িত্ব বাকী বেছি কঠিন ছবি আঁকিবলৈ গ'লে যদি তাক সুন্দৰকৈ উপস্থাপন কৰিব পৰা নাযায় তেনেহ'লে কিন্তু তাৰ পৰা তোমালোকৰ নিগেটিভ এটা ৰিজাল্টে অহা চান্স থাকে আজি আমি দেখিছোঁ বহুতে কষ্ট কৰিছে বহুত কষ্টকৈ ছবি আঁকিছে কিন্তু সেই জীৱন্ত ৰূপটো দিব পৰা নাই বাবে বা বিষয় বস্তুটো বুজি পোৱা অলপ তেওঁলোকৰ অসুবিধা হোৱাৰ বাবে কিন্তু তেওঁলোক ৰৈ গৈছে গতিকে স্থান পালো মই ইয়াত কোলা ছবি আমি জুখি নাচাওঁ কোনোবাই হয়তো কেতিয়াবা যিকেইজনে আজি ইয়াত প্ৰথম দ্বিতীয় স্থান পাব তাতকৈ বেছি ভালকৈ ছবি আঁকি আছে কিন্তু হয়তো আজি স্থান তেওঁলোকে নাপাব কাৰণ কেলে ছবি বা যিকোনো প্ৰতিযোগিতাত টাইমিং আৰু সেই সময়ত উপস্থিত বুদ্ধি সকলোৱে কিন্তু ইয়াত কাম কৰি থাকে কাৰণ সেই সময়তে তেওঁ ডিচিশ্যন ল'ব লগা হয় কি টপিক দিব আগতীয়াকৈ গম নাপায় গতিকে সকলো আজি আমি গোটেই পৰীক্ষাটো লৈ আছোঁ 1 ঘণ্টাৰ ভিতৰতে গোটেইটো ফলাফল ইয়াৰ মানে একো নহয় যে বেলেগ যিসকলে স্থান পালে তেওঁলোকে বেয়া আঁকে মাত্ৰ আজি এই 1 ঘণ্টা তেওঁলোকে এই প্ৰথম দ্বিতীয়ৰ পৰা পিছ পৰি গৈছে কিন্তু তেওঁলোকে বাকী কেইজন প্ৰতিযোগীকে বেয়াও আঁকিব পাৰে বা যিসকলে স্থান পালে তেওঁলোকে স্থান নাপালে তেওঁলোকে ভালো আঁকিব পাৰে গতিকে আমি আজি 1 ঘণ্টাৰ ভিতৰত তোমালোকৰ উপস্থিত বুদ্ধি তোমালোকৰ বিচক্ষণতা সকলোৰে পৰীক্ষা কৰিলে আমি এই স্থানকেইটা দিছোঁ এইটো মানে একো নহয় যে আমি ইয়াত কিবা ক্লাছ চলি দুটি পিনি প্ৰথম দ্বিতীয় এজনে ভাল আঁকে এজনে বেয়া আঁকে আমি এইটো যুক্তি বনাই দিছোঁ গতিকে তোমালোকে সকলোৱে ভাল লাগিছা সকলোকে শুভেচ্ছা জনাইছোঁ অনাগত দিনসমূহতো তোমালোকে এনেধৰণৰ প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰি যাবা আৰু পুনৰবাৰ আমাৰ আয়োজক সমিতি আৰু ইয়াত উপস্থিত থকা সকলোকে তোমালোকে যে সহায় সহযোগিতা কৰি আজি অনুষ্ঠানটো আগবঢ়াই দিলে অনুষ্ঠানটোৰ উৎসৱ বৃদ্ধি কৰিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জয়